কাইলৈ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে সাজু হৈ উঠিছে 1000ৰো অধিক অসম আৰক্ষীৰ জোৱান আৰু প্ৰায় 500 বন সুৰক্ষা কৰ্মী। সাজু কৰি তোলা হৈছে 100খনৰো অধিক এক্সকেভেটৰ। মুঠ 10,000 বিঘা ভূমিত চলিব উচ্ছেদ। বনাঞ্চলখনত বেদখলকাৰীয়ে গঢ়ি তোলা 12খনকৈ গাঁৱৰ 2648টা বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে প্ৰশাসনৰ জাননী লাভৰ পাছতেই প্ৰায় সংখ্যকে এৰিছে ৰেংমা বনাঞ্চল। বৰ্তমান উৰিয়ামঘাটত দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন প্ৰস্তুতি। অসম চৰকাৰে যিধৰণে জাননী প্ৰেৰণ কৰিছিলে তাৰ লগত সমান্তৰালভাৱে আমি আজি দেখিছোঁ যে তেওঁলোকে প্ৰায় যুদ্ধ প্ৰস্তুতিৰে তেওঁলোকে প্ৰস্তুত চলাই আছে। ইতিমধ্যে শ JCB পুলিচ প্ৰশাসন যিসমূহ উচ্ছেদ হ'ব সেই স্থানসমূহলৈ গতি কৰিছে। আমি উৰিয়ামঘাট অঞ্চলবাসীয়ে এইটোৱে বিচাৰোঁ যাতে যি উচ্ছেদ কৰিব লৈছে সেই উচ্ছেদটো যাতে খুব শান্তিপূৰ্ণভাৱে হৈ যায় আৰু তেওঁলোকেও ইতিমধ্যে প্ৰশাসনক সন্মান জনাই সসন্মানেৰে এই স্থানসমূহৰ পৰা আঁতৰি গৈছে। মই অকলে আহিছোঁ, এতিয়া চব ভাগে ভাগে আছে ইয়াত। আৰু কিমান আহিছে? আৰু আহিব। আপুনি গম পোৱা? এনেই 100টা বুলি কৈছে, এতিয়া 100টা শুনিছোঁ। ভাড়া দিয়ে নে? নাই, আমাক ভাড়া চাড়া নিদিয়ে। আমি এনেকুৱা খোৱা বোৱা পাওঁ। আমাৰ এতিয়া 8খন আছে ইয়াত। 8খন আছে। আৰু ক'ৰ পৰা আহিছে জানা? আৰু দেৰগাঁও আছে আপোনাৰ, তাৰপৰা গোলাঘাটৰো আছে।